নমস্কাৰ আপোনালোক সকলোকে আমাৰ পাকঘৰলৈ স্বাগতম আজি আমাৰ মাজত উপস্থিত আছে এগৰাকী বা হৈছে অসমৰ জীয়ৰী এতিয়া হৈ গল জাৰ্মানীৰ বুৱাৰী কথা পাতি খুব ভাল লাগিব আপোনালোকে চাই থাকিব ভিডিঅটো আহক তেতিয়াহলে বাৰ লগত চিনাকি হওঁ বাক আমি এখন ফুলাম গামোচাৰে আদৰিম আমাৰ পাকঘৰলৈ আহক তেতিয়াহলে বাৰ লগত চিনাকি হওঁ নমস্কাৰ আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো তেতিয়াহলে আমি আজি বাৰ লগত কথাও পাতো লগতে বাইদেউ কি খাদ্য বনাব আজি আমাৰ পাকঘৰত বায়ে কব আৰু লগতে তেতিয়াহলে বা কেৰাহীটো বঢ়াই দিওঁ নিশ্চয় কেৰাহীটো গৰম হৈ থাকক তাৰ মাজতে আমি কথাও পাতি থাকিব লাগিব যেহেতু আমাৰ এইটো ৰেচিপিও লগতে আৰু আমাৰ পডকাষ্টো দুইটাই যিহেতু আমি ল'ব লাগিব তেতিয়াহলে আজি আপুনি কি বনাব আপুনি কৈ দিয়ক এবাৰ আমাৰ দৰ্শকক এবাৰ কৈ দিলে ভাল হ'ব ন আজি একদম সিম্পল কিবা এটা মই ৰান্ধিম বুলি ভাবি আহিছো মই ৰান্ধিম আজি পালেং শাকেৰে মুৰ্গী মাংস ভাল লাগিব হয় পালেং শাক আছে তাত অকন ধনিয়া আছে মছলা একেবাৰে মই নিদিও মই ভালো নাপাওঁ মছলা দি বেমাৰ বাহক যিহেতু মছলাবোৰ আদা নহৰু পেষ্ট নিমখ হালধি পালেং শাক আৰু ধনিয়া পেষ্ট আৰু অকন পিয়াজৰ পেষ্ট আছে তাতে সেইখিনি একদম চিম্পুল ভাৱে বনাব আপোনালোকেও বনাব পাৰিব একেবাৰে চিম্পুল ভাৱে আৰু লগতে বনাব আৰু লগতে বা ধালে পৰিচয়টো আপোনাক কৈ দিয়ক কলোৱে মই নিশ্চয় যিহেতু বাকীখিনি কৈ দিয়ক আৰু আপুনি হয় মোৰ নাম কিমি কলিতা এতিয়া বিয়াৰ পাছত মই হলোগৈ কিমি কলিতা ৱেলষ্টৰ মই অসমৰ ৰঙিয়াৰ ছোৱালী এতিয়া মই জাৰ্মানীৰ বোৱাৰী আমি জাৰ্মানীৰ মিউনিক চহৰত থাকো মোৰ ফেমিলিত মোৰ হাজবেণ্ড আছে আৰু মোৰ অকমানি ল'ৰা এটা আছে 15 মহীয়া আপোনালোকে দেখিবলৈ পাব বহুত কিউট হয় আৰু সোশ্যাল মিডিয়াটো খুব এক্টিভ হয় পাব আপোনালোকে হয় তেতিয়াহলে আপুনি কেৰাহীটো গৰম হৈছে তেলটো দি দিওঁ কেৰাহীটো গৰম হৈছে আপুনি আপুনি দি দিয়ক নহলে মই তেলখিনি দিওঁ সৰিয়হৰ তেল খাটি সৰিয়হৰ তেল হয় আমি তেতিয়াহলে বাৰ লগত আমি প্ৰথমেই কথা পাতিব লাগিব যিহেতু বা গৈ পালেগৈ জাৰ্মান তো তেতিয়াহলে বা ভিনদকনো কেনেকে লগ পালে সেই কথাটোকে সুধো প্ৰথমতে তাৰ পাছতহে আমি বেলেগ কথাখিনি মানে পাতিম যিহেতু বহুত মানে ভাল লাগি আছে বা ইমান দূৰত আছেগৈ কেনেকৈ লগ পালে তাৰ খিনি পাতি লম আগত বা তেতিয়াহলে কওক আপোনাৰ লাভ প্ৰেম ষ্টৰী প্ৰেম কাহিনী আমাৰ অসমীয়াত প্ৰেম কাহিনী হয় মই গ্ৰেজুৱেচন কমপ্লিট কৰি দিল্লী আহিলো তাত মই চাকৰি কৰি আছিলো যিটো অফিচত সেই অফিচটোতে মই মোৰ হাজবেণ্ড তেওঁৰ নাম হৈছে টমি ৱেলষ্ট মই তেওঁক লগ পাইছিলো তেওঁ ভাৰতলৈ আহিছিলে 6 মাহৰ কাৰণে মাষ্টাৰ্ছৰ ইণ্টাৰ্ণশ্বিপ কৰিবৰ কাৰণে তেওঁ ইণ্ডিয়া আহিছিলে আৰু একেটা কোম্পানীতে চাকৰি কৰি আছিলো মই যেতিয়া অফিচ যাওঁ আমাৰ ফ্ল'ৰ বেলেগ বেলেগ আছিল মই জনাও নাছিলো যে তাতে কোনোবা এজন জাৰ্মান ল'ৰাই চাকৰি কৰি আছে মই যেতিয়া অফিচ যাওঁ মই সদায় দেখো অফিচৰ গেটত এজন ল'ৰাই বিড়ি খাই থাকে বিড়ি ৰঙা চুলি কাৰ্লি ৰঙা জপৰা চুলি এটা কাৰ্গো পেন্ট পিন্ধে ক্ষীণ ল'ৰাজন তেওঁ অফিচৰ গেটত থিয় হৈ বিড়ি খাই থাকে আৰু মোক দেখিলে একদম ধুনীয়াকে হাঁহি এটা মাৰে মই হাঁহো গুচি যাওঁ তাৰপিছত তেনেকে যেতিয়া এসপ্তাহ মান মোৰ ফালে চাই কোনোবাই হাঁহে তাৰপিছত কথা পাতিব মন যায় ভাত খাই আমাৰ মানে দুপৰীয়া তাতে লাঞ্চটো অফিচত ফ্ৰী কেতিয়াবা আমাৰ যেতিয়া শ্বিফ্ট টাইমিং মিলে এই তেনেকুৱা এদিনতে লাঞ্চ কৰাৰ পাছত মই খোজকাঢ়ি আছিলো বাহিৰত তেতিয়া মই তেওঁক দেখিলো হাঁহিলো আকৌ কথা পাতিলো এই কথা বতৰা তেনেকে চলিল আৰু তেতিয়া মই দিল্লীত থাকিছিলো মোৰ বা এজনীৰ সৈতে তাৰপিছত বা আৰু মই কথা পাতি এদিন তেওঁক ভাত খাবলৈ মাতিলো ৰৌমাছেৰে ভাত খাইছিলে তেওঁ ভাত খাই হাগনিও হৈছিলে অৱশ্যে পাছত বৈদ্য হাগনি হৈছিলে ভাত খাই হাগনিও হ'ল মানে আমি কলো মাছটো বেয়া কাৰণ মই খুব ভালে ৰান্ধো সেইটো কাৰণে আপোনালোকে মাতি আনিছে আজি নহয় কৈছে ঋতু কৈছে ৰান্ধিবও জানে চব কৰিব জানে সেই তেনেকে চিনাকিটো থাকিয়ে গ'ল আমাৰ তাৰ পাছত তেওঁৰ ইণ্টাৰ্ণশ্বিপ শেষ হ'ল তেওঁ জাৰ্মানী গুচি গ'ল ময়ো সেইটো কোম্পানী এৰি বেলেগ কোম্পানীত জইন কৰিলো তেনেকে আমাৰ মাজত কন্টেক্ট নাইকিয়া হ'ল 2013ত আমাৰ লাষ্ট দেখা শুনা আৰু কন্টেক্ট নাই 2017ত হঠাতে আকৌ এবাৰ তেওঁ মোক মেছেজ কৰিছে কি খবৰ সপোনত দেখিছিলে বোলে সেইদিনাখন আগা দিনাখন ৰাতি
কিমান ইন্টাৰেষ্টিং ন সেয়া কয় ন কপালত য'ত লিখা থাকে তাতে বিয়াখন হবগে তাৰ পাছত কথা বতৰা চলিলে 2020ত যেতিয়া কৰোণাৰ সংহাৰ চলি আছে তেতিয়াই মোক এদিন সুধিলে মোৰ বাৰ্থডে সিদিনাখন মোৰ লগত বিয়া হবা নেকি বুলি সুধিলে মই বোলো ৰবা বিয়া হবা নেকি বুলি সুধিলে মই হঠাতে বিয়া হম বুলি কৈ দিব নোৱাৰো ইমান দূৰত মাহঁতক কলো মাহঁতে নামানে মানে মায়ে নামানে দেউতা মোৰ চাপৰ্টত আৰু মই যি কৰো ভাল কৰো বুলি দেউতা জানে ভাইটি মোৰ চাপৰ্টত ভাইটিক কলো ভাইটিয়ে মাহঁতক হেৰি কৰিলো কনভিন্স কৰালে আৰু তেনেকে 2021ৰ 21 আগষ্টত বিয়াখনে হৈ গল আৰু ভালকে এবাৰ মানে ভিনদেউ অহা নাই নেক্সট আমি ভিনদেউ আহিলেও আমি ভিনদেউকো লগ পাম নিশ্চয় তেওঁকো লগ পাম খুব ভাল লাগিব আচলতে মোবাইলত দেখিছোৱে আকৌ লগত লগ পালে আৰু বেছি ভাল লাগিব নিশ্চয় আচলতে প্ৰেম ন প্ৰেম বোলে চকুৰ চিনাকিতেই প্ৰেম হয় আপোনাৰো তেনেকুৱাই হৈছিলে এয়া 2012-13 আপোনাৰ ভিনদেউ আগতে ভিনদেউক যেতিয়া পাইছিল তাৰ আগতে কেতিয়াবা প্ৰেম হৈছিল নে নিশ্চয় প্ৰেম নহলে জীৱনটোৰ মাদকতাই নাথাকিব হয় হয় মানুহে মিছা কথা কব পাৰে কিন্তু প্ৰেমবিহীন জীৱন বোলে জীৱনেই নহয় প্ৰেম এবাৰেই কেতিয়াও হ'ব নোৱাৰে প্ৰেম বাৰে বাৰে হ'ব পাৰে জুবিন গাৰ্গেও এষাৰ কথা কয় প্ৰেম বাৰে বাৰে হ'ব পাৰে প্ৰেম হৈছিলে হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত প্ৰেম হৈছিলে দুৰ্দান্ত প্ৰেম মানে মা দেউতাৰ লগত কাজিয়া কৰা প্ৰেম হৈছিলে মোৰ বাপৰে তাৰ পাছত সেয়া প্ৰেম যেনেকে হয় কুমলীয়া বয়সত তেনেকে ভাঙিও যায় ন কুমলীয়া বাঁহডাল যেনেকে ভাঙে প্ৰেমো তেনেকে ভাঙি যায় ভাঙি গল প্ৰেম এতিয়া তেওঁ বেলেগক বিয়া পাতিলে মই বেলেগক বিয়া পাতিলো সেয়া আৰু তেওঁ কিমান লাকি দেখিছে গৈ পালেগৈ জাৰ্মান বাৰু যে কি নহওক আচলতে ভগৱানেও লিখা থাকিব লাগিব কপালত যাৰ লগত হয় তাৰ লগতে হ'ব এতিয়া ভিনদেউৰ লগত থাকি আপোনাৰ কেনেকুৱা লাগিছে সুখী মই হাঁহিটো দেখি আমি গম পাইছো তেওঁ অত্যন্ত সুখী মানুহৰ মুখত হাঁহি দেখিলে গম পোৱা যায় মই খুবেই সুখী কাৰণ এজন খুব স্পষ্টবাদী সৰল মানুহৰ লগত বিয়া হৈছো মই তেওঁ মিছা কথা কব নাজানে মিছা কথা কি তেওঁ নাজানে ভালে আছো মই খুব ভালে আছো আপুনি মন গলে আহিব পাৰিছে ঘৰলৈ এইবাৰ তেওঁৱে টিকেট কৰি পঠিয়াই দিলে আমি অক্টোবৰত আহিছিলো নহয় আমি আগষ্টত আহিছিলো 2024ৰ অক্টোবৰত গলোগে যোৱাৰ পাছত দেউতাৰ খুব মন বেয়া মোৰ লৰালে মন মানে নাতিয়েকলে মনত পৰে মামীৰ ছোৱালী কেইজনীয়ে কান্দে তাৰ পাছত মায়ে এদিন কলে যদি পাৰা গুচি আহা আমাৰ ঘৰ বিহুলে কিন্তু মই জানো টমীয়ে কেতিয়াও আহিব নোৱাৰে জানুৱাৰী ফেব্ৰুৱাৰী কাৰণ বছৰৰ তেওঁলোকৰ ফিনান্সিয়েল ইয়েৰৰ শেষৰ মাহ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ একেবাৰে নোৱাৰে তেওঁ কৈছে তুমিয়ে যোৱা নহলে একলব্য মোৰ লৰাৰ নাম দেই কি ধুনীয়া নাম ৰাখিছে মানে ফৰেনত গৈও তেওঁ পাহৰি যোৱা নাই আমাৰ ভাৰতীয় সংস্কৃতি বা কলা ৰাখিছে তেওঁ একলব্য কিমান এটা ধুনীয়া নাম ভাল লাগিছে আপোনাক খুব মানে অন্তৰ পৰা ধন্যবাদ দিছো আমাৰ ইয়াতহে আজিকালি মানুহ বিলাকে মানে ফৰেনৰ নাম থব খোজে বা মানে সেইটো মাতিলে বহুত ষ্টেণ্ডাৰ্ড হব বিচাৰে কিন্তু আপুনি ভাবকচোন ইমান দূৰলৈ গৈ আপুনি এটা ইমান মানে কি ধুনীয়া নাম যিটোৰ কিমান অৰ্থ আছে অৰ্থ এটা পূৰ্ণ এটা নাম দিছে তেওঁক ধন্যবাদ দিব লাগিব তাৰ কাৰণে ধন্যবাদ এতিয়া আমি বহাই দিও নেকি কথাও পাতি থাকো তেলখিনি গৰম হ'ল তেজপাত দুটা মই অকণ পাঁচফোৰণ দিম অকণ পাঁচফোৰণ দি ললো দুটা মই তেজপাত দিম এতিয়া আৰু সেইখিনি তেলখিনি যিহেতু গৰম হৈয়ে আছে মোৰ ওচৰত পিঁয়াজটো অলৰেডি আছে মই 6টা পিঁয়াজ লৈছিলো সেইখিনি মই মিক্সিত পিচি লৈছো মই মিক্সিত গ্ৰাইণ্ড কৰি লৈছো সেইখিনি মই দিম এতিয়া পিঁয়াজখিনি অলপ ভাজি লৈ মই পালেং শাক আৰু ধনিয়াখিনি মিক্সিত সেইখিনি গ্ৰাইণ্ড কৰি থৈ দিছো পালেং শাক আৰু ধনিয়াৰ পেষ্টটো দি দিম মই ইয়াৰ পাছত নিমখ হালধিখিনি মই দি লওঁ আমি শিকিম যিহেতু মই মাংসখিনি মেৰিনেট কৰি লৈছো তাত মই নিমখ হালধি অলৰেডি দিয়াই আছে গতিকে এতিয়া মই অকণহে দিছো দেই এইখিনি ধুনীয়া এটা গোল্ডেন ব্ৰাউন কালাৰ আহিছে গতিকে এতিয়া মই চিকেনখিনি দিব পৰা হৈছে নেকি চিকেনখিনি নহয় মই এতিয়া পালেং আৰু ধনিয়াৰ পেষ্টটো দি দিব পাৰিম মই কিন্তু পালেঙৰ লগত চিকেন বনোৱা নাছিলো বাৰু আপোনাৰ পৰা শিকিলো এইটো মোৰ এটা খুব ইজি ৰেচিপি যদি মানে একদম ৰান্ধিব মন নাথাকে
তেতিয়া মই উলিয়াও আপুনি পালেং খুৱাইছেনে খিনি তাতে ভিন্দক খুৱাইছে নাই এইটো ৰান্ধি টমিয়ে খুব ভাল পায় এইটো এটা মানে হেল্ডি ৰেচিপি হয় হয় পালেঙৰ লগত চিকেনটো হেল্ডি হ'ব হয় প্লাছ মই আমাৰ ভাড়া ঘৰত যিগৰাকী মানে যিটো ফেমিলি থাকে জাৰ্মান ফেমিলি তেওঁলোকক ৰান্ধি খুৱাইছিলো খুবেই ভাল পালে এতিয়া হেনো তেওঁলোকে ৰান্ধে সিহঁত মানে হাজবেণ্ড লুকাছ আৰু ৱাইফজনীৰ নাম বাৰবৰা চ' এতিয়া সিহঁতি এইটো ৰান্ধি ৰান্ধি খাই হেনো ইজি হয় সিহঁতি আপুনি পুতুককে কৰি ল'ব পাৰে আপোনাৰ শাহু মাক হয় আমাৰ অসমীয়াৰ যি মাহৰ দালি বা ঔটেঙা মাছ এইবিলাক কেতিয়াবা খুৱাইছে নে ৰান্ধি মোৰ শাহু মাই খুব কম খায় কম খাই ন তেওঁ ভাত একেবাৰে নাখায় আৰু অ অসমীয়া খাদ্য মই তেওঁক খুৱাব বিচাৰিছিলো কিন্তু তেওঁ যিহেতু বয়সো হৈছে অ বয়স হৈছে 71 years তেওঁ কিন্তু বহুত য়ং হৈ আছে বহুত য়ং হৈ আছে আপোনালোকে হয়তো বাৰ ইনষ্টাত গলে দেখিব ন হয় তেওঁ আছে টিকলাটো মৰম হয় লগা টিকলাটোৰ লগত খেলি আছে নে টেবুলত নিশ্চয় মই মোৰ দেখিছো শাহুমা তেখেত স্পৰ্টছ টিচাৰ আছিলে অ স্পৰ্টছ প্লাছ য়োগা টিচাৰ আছিলে স্কুলত কাম কৰিছিলে তেওঁ খুব ফিটেড হয় মা এতিয়াও মই এটা কথা সুধো আপোনাৰ ভিনদেউৰ চবৰে এটা ভাল গুণ থাকে এটা বেয়া নিশ্চয় গুণ থাকে নহয় উম জানো আপোনাৰ ভিনদেউ কোনটো গুণ মানে আটাইতকৈ ভাল লাগে আৰু কোনটো বেয়া লাগে তেওঁ পিছত আপুনি বুজাই দিব চাব নিশ্চয় আমাৰ শ্ব'টো আপুনি ক'ব পাৰিব তেওঁ ভাল লগা গুণৰ ভিতৰতো বহুতেই আছে চবতছে বেছি মোৰ ভাল লাগে তেওঁ খুব স্পষ্টবাদী হয় যি আপুনি কয় আগতে তেওঁ কৈছে মুখত কব উম আৰু তেওঁ মিছা কথা একেবাৰে নকয় মানে নাজানেই মিছা কথা কি হয় কেতিয়াবা মই আমাৰ এটা আছে নহয় এনেকে নকবা বুলি কওঁ যে আমি অ মই তেওঁক শিকাও তুমি এনেকে নকবাচোন যাৰ আগত কবলৈ মানা কৰো তেওঁ তেওঁ তাৰ আগতে সোধে ত কেনেকে কম মই তেওঁলোকে মিছা কথা কবই নাজানে কাট মাৰি কথা কব নাজানে আচলতে তাৰ মানুহ বিলাকে নাজানে নেকি বাৰু নে মোৰ শাহু মাও তেনেকুৱা মোৰ হাজবেণ্ডৰ বা এজনী আছে তেখেতো তেনেকুৱা মই তাত যিমান মানুহ লগ পাইছো মোৰ যিমান জাৰ্মান ফ্ৰেণ্ডছ আছে অ চব তেনেকুৱাই তেওঁলোক খুব স্পষ্টবাদী যি কয় মুখত কব উম সৰল মনৰ শিকিব লগা কথা সেইটো নহয় নে বহুখিনি আমাৰ অসমীয়া আচলতে খিনি শিকিব লগা কথা বহুখিনি আমাৰ অসমীয়াটো আৰু ইজৰ পৰা এই ঘৰত কথা কোৱা সেইটোতো পুৰা চলে কিন্তু সেইটো মানে আপোনালোকৰ মানে জাৰ্মানী সকলৰ পৰা শিকিবলগীয়া গুণ বুলি ক'ব নিশ্চয় লাগিব তাত নহয় জানো সমালোচনা কৰা হয়নে চিষ্টেমটো একেবাৰে নাই আৰু তেওঁৰ কি কথা মোৰ বেয়া লাগে এ খুব লজিকেলি কথাবোৰ ভাবে তেওঁলোকে চব কথাতে লজিক বিচাৰে সেইটো হয় আৰু বহুত বেছি প্ৰেক্টিকেল আমি অসমীয়া মানুহবোৰ সাংঘাতিক ইমচনেল সেইটোতো হয়ে চবেই জানে এইটো হয় অসমৰ বনে গোটেই ভাৰতবৰ্ষৰ মানুহখিনিয়ে তেনেকুৱা নিশ্চয় কিন্তু তেওঁলোকৰ ইমচনটো বহুত কম খুব বেছি প্ৰেক্টিকেল সেইটো এটা ক্ষেত্ৰত বহুত ভালো হয় ভাল হয় কিন্তু এই মই যিহেতু অসমীয়া কেতিয়াবা মানে খং উঠে ইমান বেছি প্ৰেক্টিকেল হলে কেনেকে হব অ এডজাষ্ট কৰিবলৈ কেতিয়াবা সেইখিনিতে দিগদাৰ হয় কেতিয়াবা অকণ খুট খাত লাগে কিন্তু আৰু পিছত নিজেই বুজি পাও অকে এইটোতো তেওঁ ঠিকেই কৈছে লজিকেলি কৈছে প্ৰেক্টিকেলি কৈছে সেইখিনিয়ে আৰু সেইখিনিয়ে ন হয় আৰু ভিনদৌৱে আপুনি মানে কি ৰান্ধি খুৱালে আটাইতকৈ ভাল পায় যিহেতু আপুনি ৰান্ধিয়ে আছে তেওঁ চবেই ভাল পায় মোৰ ৰন্ধা চব ভাল পায় ন হয় প্ৰেম কেৱল কৰিছে যেতিয়া চব ভাল পায় আৰু সৰিয়হেৰে কিবা মাছ ৰান্ধিলে তেওঁ অকণ মানে খাই বৰ এটা ভাল নাপায় অ খাই থাকোতে নকয় খাই উঠাৰ নিবিচাৰো পাছত এবাৰ কয় বেলেগকে ৰান্ধিলে বেছি ভাল লাগিল হেঁতেন নেকি বুলি কয় কিন্তু মাছ চাছ খাই আৰু আপুনি যেনেকে খাই ৰান্ধে বা তেওঁ কাঁইট টেঙা থকা মাছ বনালে নাখায় অ তাতো আৰু কাঁইট নথকা মাছহে খায় কাৰণ কাঁইট বাচিব নাজানে হয় বাকী তেওঁ খায় চব খায় মাছ মাংস মই যি ৰান্ধো টেঙা ৰান্ধো মই থেকেৰা টেঙাৰে টেঙা খুৱাইছে টেঙা খাই মই উম ঘৰৰ পৰা থেকেৰা টেঙা লৈ গৈছো অ টেঙা খাই ৰান্ধিলে ভাল পায় খাই খুব ভাল পায় পি খায় টেঙা অ আচলতে টেঙাটো তেওঁ আমাৰ খুব সোৱাদটো হয় টেঙাটো বস্তু চবেই ভালেই পাব নিশ্চয় চাগে পুতুককে হৈ যায় ন অ টেঙাটো কিমান সহজ সেয়া লোকে সৰিয়হ ফুটালা সেয়া মাছকেইটা ফ্ৰাই কৰি দি দিলা হৈয়ে গ'ল তাকে কিমান সহজ ন আমাৰ অসমীয়াৰ আচলতে নিশ্চয় যিখিনি হয় খাদ্য ভাৰ এইখিনি হৈছে মই চিকেন খিনি এতিয়া দি দিম চিকেনটো দেই চিকেনটো প্ৰায় মানে আধা ঘন্টা ওপৰতে হ'ল মই মেৰিনেট কৰি থৈ দিছিলো একদম চিম্পুল ভাৱে বেছি বস্তু দিয়া নাই ইয়াতে দৈ দিছিলো মই দৈ দিছিল মেৰিনেট ন কৰোতে হালধি নিমখ আৰু অকমান জিৰা গুৰি দিছিলো আৰু নেমুৰ ৰস অকমান দিছিলো সেইখিনি মই কৈছো নহয় একেবাৰে চিম্পল কেতিয়াবা ভালকে বোলে এসোপ মান ৰান্ধিব কিবা মন নাই তেতিয়া এইটো চিকেন ৰান্ধিব পাৰে যদিহে ফ্ৰিজত পালেং শাক আৰু ধনিয়া থাকে আৰু এইটো সময়তটো ৰান্ধি খাব খুব ভালেই হ'ব যিহেতু ঠাণ্ডা পালেং দিনত এতিয়া যিহেতু পালেং এভেইলেবল আছে এভেইলেবল এতিয়া গতিকে আৰু বনাই খালেই হ'ল আৰু সকলোৱে নিশ্চয় বহুত টেষ্টি লাগিব আৰু গোন্ধটো খুব ধুনীয়া আহি আছে মানে আৰু জুইত ৰান্ধিলে এটা বস্তু খুব ভাল দেই তলিত নালাগে
নালাগে বাৰু গেছত ৰান্ধিলে কোন মুহূৰ্তত লাগি পুৰি যায় যায় মানে। তলত লাগি যায় ধৰিবই নোৱাৰি আৰু সোৱাদো হয় জুইত জুইৰ ৰন্ধা যিটো গোন্ধ এটা ন তাৰ খুব এটা ভাল লাগে সেইটো গোন্ধটোৱে বেলেগ আৰু জুইৰ নিশ্চয় গোন্ধটো এক্সট্ৰা আৰু সেয়া যিমান মানুহ জলৈকৈ নাযাওক জুইত ৰন্ধাটো আৰু এতিয়া এইখিনি অকণ সিজক আপুনি ইয়াৰ পৰা ঘৰলৈ যোৱাৰ পিছত জাৰ্মানীলৈ যোৱাৰ পাছত আপুনি আমাৰ অসমীয়া খাদ্যবিলাক মিছ কৰে নে নকৰো কাৰণ মই চব ৰান্ধো তাতে চব ৰান্ধি খায় চব ৰান্ধো মই কৈছো নহয় খাৰ টেঙা চব মই লৈ গৈছো চব ওলোৱা ৰান্ধো তেতিয়া মিছ কৰিব দৰকাৰে নাই ন এতিয়া মিছ কৰিব দৰকাৰ নাই আৰু তাত বাংলাদেশী দোকান এখন আছে বাংলাদেশৰ খানাবোৰ আৰু আমাৰ অসমীয়া খাদ্য খানাবোৰ একেই একে চব পায় সেই দোকানখনত মই কচুপাতো পাওঁ চব পানীলাও পায় পাওঁ ৰঙালাও আগ পাওঁ আৰু কি লাগে অসমীয়া সেইবিলাক খানা তাতে কৰে নে ইয়াৰ পৰা যায় বা ইয়াৰ পৰা যায় ইয়াৰ পৰা সেইটো যায় ন এক্সপৰ্ট কৰে জাৰ্মানীলে চ' সেই গোটেইবোৰ খানাই মই তাত পাওঁ চব ৰান্ধো মই কেৱল আমি উইকত এদিন শনিবাৰ দেওবাৰ টমিৰ অফ থাকে চ' দেওবাৰে কিচেন দেওবাৰে ৰাতিপুৱা ব্ৰেকফাষ্টটো টমি বনাই আৰু লাঞ্চটো টমিয়ে আপোনাৰ শহুৰ বনাই দেউতা নাই মোৰ শহুৰ দেউতা ঢুকাইছে আপুনি টমি যোৱাৰ পাছত নাই আগতে টমি যেতিয়া 4 বছৰীয়া আছিলে তেতিয়াই বহুত ঢুকাইছে বহুত সৰুতে বহুত দেৰি ঢুকাইছে হৈছে মোৰ শাহুমা আৰু তেওঁৰ টমিৰ বায়েক বেলেগ এখন চিটিত থাকে আৰু আমি এখন বেলেগ চিটিত থাকো আপুনি শাহুমা আৰু মানে বা হাজবেণ্ড মই আৰু হাজবেণ্ড একেলগে থাকো এখন বেলেগ চিটিত মিউনিকত থাকো আৰু মোৰ শাহুমা আৰু তেওঁৰ বায়েক মানে মোৰ হাজবেণ্ডৰ বায়েক লাইপজিক বুলি এখন চিটি আছে তাত থাকে তাত থাকে মাজে মাজে লগ পাই আৰু আপোনালোকে আমি ফেষ্টিভেল বিলাকত যাওঁ ইষ্টাৰত যাওঁ দেন খ্ৰীষ্টমাছত যাওঁ আমি তেনেকে লগ পাই থাকো তাতে আপুনি আমাৰ মানে অসমৰ মানুহ লগ পাইছে নে আপুনি আমাৰ বহুত অসমীয়া আছে তাতে আছে ন আমাৰ এটা কমিউনিটি আছে খাৰখোৱা ইন মিউনিক আমাৰ কি অসমীয়া ধুনীয়া নাম ন কমিউনিটিটোৰ নামেই হৈছে খাৰখোৱা ইন মিউনিক আমি তাত বিহু পাতো দেৱালী পাতো হোলী পাতো গোটেইখিনিয়ে পাইছে আৰু গোটেইখিনি তেতিয়াহ'লে একো মানে চিন্তা নাই আৰু কি এয়া আৰু ক'ত অসমীয়া আছে মানে অসমখন মিচ নকৰো কিন্তু ঘৰৰ মানুহবোৰ মিচ কৰো কেতিয়াবা যেতিয়া কথা পাতিবলে তাত মানুহ নাথাকে হয় চবেই ব্যস্ত চব ব্যস্ত সেইটোতো হয় যিদিনাখন ফ্ৰী থাকে চেটাৰডে চানডে নিজৰ নিজৰ চবৰে কাম থাকে ন হয় হয় সেইয়াই আৰু এতিয়া আপোনাৰ লগত মই আজি যেনেকে বহি কথা পাতিছো সেইটো তাত আৰু এই সময় বস্তুটো নাই মই সময় নাপাও নাই কাৰো সময় নাই তাত সময় নাই তেনেকুৱা তাত চব বস্তু এপইন্টমেন্ট ৱাইজ চলে কাৰোবাক যদি আপোনাৰ ফোন কৰিবলৈও আছে আপুনি ক'ব লাগিব কেইটা বজাত ফোন কৰিব 7টা বজাত ফোন কৰিব 7:10লৈকে ৰ'ব আপোনাৰ ফোন কলটোলে 7:15 যদি আপুনি ফোন কৰে সেইটো ফোন নাপায় তেতিয়াহ'লে আৰু মই অকণ ব্যস্ত আছো কিমান পাছত এডভান্স কথা হৈছে পাতিম সেয়া সেইটো তেতিয়াহ'লে আপোনাক মানে ইয়াৰ মাজতে সুধো আমাৰ ধৰক আমি কিমান মোবাইলক লৈ ব্যস্ত থাকো নহয় নে বেছিভাগ মানুহে আমাৰ বেছিভাগ মোবাইলক লৈ ব্যস্ত থাকে তাতো তেনেকুৱা হয় নেকি বেছিভাগে মোবাইল লৈ ব্যস্ত থাকে আমাৰ নিচিনাই নে না তাত অকমান মানে বেলেগ হয় মোৰ হাজবেণ্ডৰ পৰাও শুনিছো মোৰ শাহুমাৰ পৰাও শুনিছো মই এইটো আৰু মোৰ কিছু সংখ্যক ফ্ৰেণ্ড আছে তেওঁলোকৰ পৰাও মই শুনিছো বিশেষকে জাৰ্মান সকলে মোবাইলৰ ব্যৱহাৰ খুবেই কম কৰে স্পেচিয়েলি ছচিয়েল মিডিয়া খুবেই কম ব্যৱহাৰ কৰে বুলি কয় মোৰ হাজবেণ্ডেও ফেচবুকত একাউণ্টটো খুলি থৈ দিছে কোনো দিনেই নাচায় ইনষ্টাগ্ৰামৰ প্ৰফাইল কোনো দিনেই নাচায় তেনেকুৱা তেওঁলোকে যেতিয়া কিবা এটা অনুষ্ঠান হয় যেনেকে আমাৰ ঘৰৰ এতিয়া বিহু হ'ল মেজি জ্বলোৱাৰ দিনাখন আমি মোবাইলটো আগতে ল'ম মেজিৰ ফটো লাগে হয় তেওঁলোকৰ ঘৰত কিবা এটা ফেষ্টিভেল হলে মোবাইল চাইলেন্ট কৰি থৈ দিয়ে মোবাইলৰ শিকিবলগীয়া আচলতে ব্যৱহাৰ মানে ইমানেই খুব কম কৰে তেওঁলোকে সেই মমেন্টটো এনজয় কৰে সেই মানুহখিনিক যে লগ পালে সেইখিনি তেওঁলোকে এনজয় কৰে মোবাইলটোতো সদায় পাব হয় মোবাইলটো হয় হয় চাইড কৰি থয় তেওঁলোকে খুবেই কম ব্যৱহাৰ কৰে যিখিনি লাগতিয়াল এতিয়া ইম্পৰ্টেণ্ট ফোন কল এটা আছে তেতিয়া সেইটো তেওঁলোকে এটেণ্ড কৰিবই মেছেজৰ ৰিপ্লাই হয় দিবলগীয়া হয় আছে কৰিব পিটিকি মোবাইলৰ ভিডিঅ' কৰা ফটো লোৱা এই কামটো খুবেই কম কৰে মই কিন্তু কৰো টমিৰ পৰা মানে গালিও খাও যিহেতু অসমৰ তেজ সেইখিনি আছে কৰিবই থাকিবই আৰু সদায় ন সদায় থাকিবই কলৈ যাব খাৰ তথাপিও খোৱা যিমান অসমীয়া খিনি পাৰি আৰু ক'ত যাব সেইটো এইটো থাকিবই আৰু তথাপিও যেতিয়া এই শিকিবলগীয়া কথা আচলতে আমি যে আচলতে নিশ্চয় যিখিনি কৰিছো ধৰক আপুনি বিয়া এখনত লগ পালে আমি ধৰক আজিকালিতো আপুনি দেখিছেই চেলফি বিয়াত তোলা চেলফি ফটো বা মাৰা কইনাক আপুনি প্ৰেজেন্টটো দিব যাবও অ নোৱাৰে হয় নে সেয়া নহয় সেয়াই কিন্তু তেওঁলোকে সেইটো সময় এনজয় কৰে কিমান ভাল লাগিব নিশ্চয় নহয় সেয়াই জানো সেইটো মনত থাকি যায় ন তেতিয়া তেওঁলোকে মনত ৰাখে মেমৰি খিনি তেওঁলোকে ফটোৰ কাৰণে হেৰি নকৰে সেইটো কাৰণে আজিকালি আমাৰ মানুহৰ সম্পৰ্কবোৰো সোনকালে ডিলিট হৈ যায় নহয় জানো গম পাইছে আমি খুব ধুনীয়া এটা কথা শিকিলো আচলতে আমাৰ যেতিয়া আমি কিবা এটা পাতো তেতিয়াহ'লে আমি আচলতে মোবাইলটো আচলতে আঁতৰতে ৰাখিব লাগে